এটা পেজ কাউন্টাৰৰ এই স্পোকেন টিউটোৰিয়েললৈ স্বাগতম। ই প্ৰতি ৰিফ্ৰেশত কিমানজন লোকে আপোনাৰ পৃষ্ঠাটো দৰ্শন কৰিছে গণনা কৰিব। গতিকে যেতিয়াই কোনো লোকে পৃষ্ঠাটোত সোমাব, এটা মান বৰ্ধিত হ'ব, এটা টেক্সট ফাইলত জমা হ'ব আৰু ই উপভোক্তালৈ দৰ্শিত হ'ব। বা আপুনি ইয়াক নিজে ৰাখিব পাৰে। এইটো আপোনাৰ পছন্দ যে আপুনি ইয়াক দৰ্শিত কৰিব বিচাৰে নে নাই। অনুগ্ৰহ কৰি মন কৰিব, এইটো হৈছে ইয়াক কৰাৰ এটা অতি সহজ পদ্ধতি। ই বিশেষ ভিজিটৰ্ছক গণনা নকৰে। মই এটা বিশেষ ভিজিটৰ্ছৰ টিউটোৰিয়েল সোনকালে বনাম। আপুনি ইয়াক চাই মানে সম্ভৱতঃ এইটো উপলব্ধ হ'ব। গতিকে ইয়াক চাওক, ই অধিক নিৰ্দিষ্ট হ'ব। ই আইপি এড্ৰেছেছৰ সৈতে কাম কৰে। যি কি নহওক, এতিয়াৰ বাবে এইটো এটা মূল কাউণ্টাৰ টিউটোৰিয়েল আৰু ই ডাটাবেছ ষ্ট'ৰেজৰ বিপৰীতে ফাইল ষ্ট'ৰেজ ব্যৱহাৰ কৰিছে। ঠিক আছে, আমি কৰিবলগীয়া প্ৰথম বস্তুটো হৈছে আমাৰ মান জমা কৰিবলৈ এটা ফাইল নিৰ্মাণ কৰা। ইয়াক কৰিবলৈ দুটা পদ্ধতি আছে। হয়তো ৰাইট ক্লিক আৰু এটা নতুন টেক্সট ডকুমেণ্ট নিৰ্মাণ কৰা, বা মই আপোনাক যি দেখুৱাম সেয়া হৈছে খুলিবৰ বাবে কেনেকৈ ফাইল এটা নিৰ্মাণ কৰা হয়, যিটো হৈছে fopen ফাংচনটো। আৰু আমি ইয়াক ফাইল ভেৰিয়েবলত জমা কৰিম, কিন্তু ই বাধ্যতামূলক নহয়। আৰু আমি কম count.php আৰু ইয়াৰ বাবে আন এটা পাৰামিটাৰ যদি আপুনি ইয়াক লিখিবৰ বাবে পঢ়িবৰ বাবে বিচাৰে বা তাক যুক্ত কৰিব খোজে। উদাহৰণস্বৰূপে, গতিকে মই কম লিখিবৰ বাবে। ঠিক আছে, এতিয়া মই কম fwrite আৰু মই ফাইললৈ লিখিম আৰু মই এটা মান 0 নিৰ্মাণ কৰিম। গতিকে এতিয়া আমি আমাৰ পৃষ্ঠাটো খুলিম আৰু ৰিফ্ৰেছ কৰিম। আমি counter.php পালো, তাত টিপক আৰু যেতিয়া আমি ঘূৰি যাওঁ আমি count.php পালো নেকি চাওক। গতিকে .txt। গতিকে আহক ইয়াক ৰিফ্ৰেছ কৰো। ঠিক আছে, গতিকে এতিয়া আমাৰ এটা .txt ফাইল থাকিব লাগিব। মই এই count.php ক নাইকিয়া কৰো। এতিয়া আমি সেইটো কৰিলো আৰু আমাক প্ৰকৃততে এই কোড নালাগে। গতিকে মই এই অংশটো নাইকিয়া কৰিম, কিন্তু মই ইয়াক ৰাখিম আৰু এতিয়া মই কম মই ফাইলটোৰ পৰা পঢ়িব বিচাৰো। আপুনি ইয়াক নিজেও লিখিব পাৰে। আপুনি মাত্ৰ পঢ়াৰ পৰিৱৰ্তে লিখিবৰ বাবে ফাইল এটা নিৰ্মাণ কৰিব লাগিব। গতিকে আমি আমাৰ ফাইলটো পালো আৰু ইয়াৰ মানটো 0 পালো। গতিকে আহক ইয়াক খোলো আৰু চাওঁ। হয়, আমি 0ৰ সৈতে count.txt পালো, যি ইয়াক পঢ়িব আৰু ইয়াক তাত থব। গতিকে এতিয়া মই ফাইলটোৰ বিষয়বস্তুসমূহ পাব লাগিব। গতিকে fopenৰ পৰিৱৰ্তে মই কম file_get_contents আৰু সি count.txt ৰ বিষয়বস্তুসমূহ পাব। ঠিক আছে, তাৰ পাছত মই কম echo আৰু ভেৰিয়েবলটো ব্যৱহাৰ কৰিম আৰু মই কম echo file। এতিয়া ই যি কৰিব সেয়া হৈছে ই file_get_contents কব আৰু ই তাত আমাৰ count ভেৰিয়েবলটোৰ সৈতে আমাৰ টেক্সট ফাইলটোৰ বিষয়বস্তুসমূহ পাব আৰু ই ফাইলটোৰ বিষয়বস্তুসমূহ echo কৰিবলৈ কব। গতিকে আহক আমাৰ পৃষ্ঠাটোলৈ ঘূৰি যাওঁ আৰু আমি ৰিফ্ৰেছ কৰিম। কাউণ্টাৰত টিপক আৰু এই মুহূৰ্তত আমি 0 পালো। ৰিফ্ৰেছ হৈছে। ই ইয়াত দৰ্শোৱা ধৰণে এতিয়াও 0ত আছে। যদি মই ইয়াক হেল্ললৈ সলাও আৰু আমাৰ পৃষ্ঠাটোলৈ ঘূৰি আহোঁ আৰু ৰিফ্ৰেছ কৰো, ইয়াৰ হেল্ল মানটো থাকিব। গতিকে এই মুহূৰ্তত এই টেক্সট ফাইলটোত যি আছে তাকে আমি echo কৰিছো আৰু এতিয়া এইটো 0, ইন্টিজাৰ 0। এতিয়া ইয়াক echo কৰিবলৈ মই ক'ব লাগিব you have had file visitors। গতিকে সি আমাক তেনেধৰণৰ কিবা দিব। এতিয়া মই যি কৰিম সেয়া হৈছে মই visitors নামৰ এটা নতুন ভেৰিয়েবল নিৰ্মাণ কৰিম আৰু মই কম সেইটো ফাইলৰ সমান। মই ইয়াক অধিক কাৰ্যকৰী আৰু লগতে পঢ়িবলৈ সহজ কৰিবলৈ ইয়াত থম। আৰু মই কম visitors আৰু আমি এইটো কি হ'ব ক'ব পাৰো। আৰু তাৰ পাছত আমি যি কম সেয়া হৈছে visitors। visitors new সমান এই visitors যোগ 1। গতিকে এইটো হ'ব আমাৰ নতুন মান। তাৰ পাছত মই আগবাঢ়ি যাম আৰু কম ফাইল নিউ। গতিকে মই এটা নতুন ফাইল নিৰ্মাণ কৰিছো। মই তাক count.txt হিচাপে খুলিম কাৰণ সেইটোৱেই। আৰু মই এই ফাইলটো লিখিবলৈ কম। এতিয়া যদি এইটো a+ হয়, যি বুজায় append, গতিকে মই এই ফাইলটোত কিবা এটা সংযুক্ত কৰিছো যি বুজায় যে মই ইয়াত যোগ কৰিছো। মই যি কৰিব বিচাৰিছো সেয়া হৈছে অভাৰৰাইট কৰা। গতিকে মই w থম আৰু তাৰ পাছত মই fwrite কম আমি আমাৰ প্ৰথম অংশত কৰাৰ দৰে ফাইল নিউ লৈ। আৰু মই লিখিবলগীয়া মানটো হৈছে visitors new। ই কাম কৰিব। আহক আপুনি ইয়াক চলোৱাৰ আগতে ইয়াৰ দ্বাৰা আগবাঢ়ো।
আমি আমাৰ প্ৰধান ফাইলটো পালো আৰু সি আমাৰ count.txt ৰ বিষয়বস্তুসমূহ পাইছে যি এই মুহূৰ্তত 0 আমি আমাৰ visitors নামৰ ভেৰিয়েবলটো ফাইলটোৰ বিষয়বস্তুসমূহলৈ সজাইছো আমি তাত কিমানজন visitors আছে উপভোক্তালৈ একো কৰিছো আৰু আমি visitors +1 ৰ সৈতে এটা নতুন ভেৰিয়েবল নিৰ্মাণ কৰিছো এই মুহূৰ্তত পৃষ্ঠাটো দৰ্শন কৰি থকা লোকজনৰ নামেৰে সেইটো গুৰুত্বপূৰ্ণ হয় সেই লোকজনে তাত অতিৰিক্ত 1 টো যোগ কৰে আৰু তাৰ পাছত আমি এই টিউটোৰিয়েলটো আৰম্ভণিত দেখাৰ দৰে এটা নতুন ফাইল খুলিছো কিন্তু আমি লিখিবৰ বাবে w ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আৰু তাৰ পাছত আমি নতুন ফাইলটোলৈ নতুন মানটো লিখিছো যিটো হৈছে 1 ৰ বৰ্ধিত ক্ৰম গতিকে ৰিফ্ৰেছ কৰক আৰু আপুনি চাব পাৰে ই কাম কৰা নাই ঠিক আছে গতিকে আহক এই কোডক পৰীক্ষা কৰো আহক visitorsৰ উচ্চাৰণক পৰীক্ষা কৰো visitors new ঠিক আছে visitors সেইটোৱে হৈছে কাৰণ মই তাত এটা n দিব লাগিব গতিকে count.txt এতিয়া এই সময়ত আমি প্ৰতিবাৰ ৰিফ্ৰেছ কৰোতে 1 যোগ কৰি আছো গতিকে আপুনি চাব পাৰে যে মানটো প্ৰকৃততে ওপৰলৈ গৈছে এতিয়া নিশ্চিতভাৱে ইয়াক পুনৰ সজাবলৈ আপুনি কৰিবলগীয়াটো হৈছে এটা সাৱধানবাণী count.txt সলনি হ'ল কাৰণ আমি ইয়াক এডিট কৰিলো মই কম reload from disk আৰু ই 19 লৈ সলনি হ'ল আপুনি চাব পাৰে ই তাত 18 দৰ্শিত কৰিছে কাৰণটো হৈছে যে আমি আমাৰ নতুন মান থোৱাৰ আগতে ইয়াক একো কৰিছো গতিকে উচ্চতম কাৰ্যকাৰিতাৰ বাবে আৰু প্ৰকৃত শুদ্ধ মান পাবৰ বাবে মই এই কোডটো তাৰ তলত থম প্ৰকৃতাৰ্থত যেতিয়া মই ইয়াত ৰিফ্ৰেছ কৰিছো আৰু ধৰক আমি 25 visitors লৈ পাইছো আৰু আমি ইয়ালৈ ঘূৰি আহো আমাৰ মানটো 26 থাকিব ঠিক আছে হয়তো মই ইয়াত কিছু বিশৃংখল হৈছো ইয়াক কৰাৰ কোনো প্ৰধান কাৰ্যকৰী পদ্ধতি নাই ই সদায় visitorsক একো কৰিব গতিকে পৰিৱৰ্তনৰ বাবে আমি কম visitors new গতিকে ই সম্পূৰ্ণভাৱে সমান হ'ব নহয় visitors new আন এটা ভুল উচ্চাৰণ ঠিক গতিকে আহক 35 লৈ বৰ্ধিত কৰো আৰু আমি বিষয়বস্তুলৈ যাম আৰু এই মান 35 ৰ সমান অৱস্থানি সকলো নহয় যেতিয়া আপুনি ইয়াৰ দৰে এটা সহজ কোডৰ লগত কাম কৰিব লাগে কিন্তু ই সহায় কৰে ঠিক আছে গতিকে এইটোৱে হৈছে মূল টিউটোৰিয়েলটো যদি আপোনাক ইয়াৰ বিষয়ে কিবা সহায় লাগে তেন্তে অনুগ্ৰহ কৰি যোগাযোগ ৰাখিব কিন্তু এতিয়াৰ বাবে ইয়াক এবাৰ চেষ্টা কৰক লগতে অধিক উন্নত কাউণ্টাৰৰ অন্য টিউটোৰিয়েল চাওক যি একাউণ্টত IP এড্ৰেছেছ লয় দৰ্শনৰ বাবে ধন্যবাদ মই মৌচুম হাজৰিকাই স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো